নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 4 এপ্ৰিল আৰু আজি সন্ধিয়াৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছো আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ আসাদুদ্দিন ওৱেইছিৰ এক ভয়ংকৰ মন্তব্য। অসমত এইবাৰ মুখ্যমন্ত্ৰী হ'ব মিয়া, এই মন্তব্য কৰিছে এইবাৰ আসাদুদ্দিন ওৱেইছে। জনাইছো সবিশেষ খবৰ। ৰাজ্যৰ নিৰ্বাচনী যুঁজত এইবাৰ ধৰ্মীয় মেৰুকৰণৰ নতুন মাত্ৰা আৰু এআইইউডিএফৰ জনসভাত ওৱেইছিৰ ভাষণত শুনা গ'ল এক নতুন হুংকাৰ। অসমত এইবাৰ মুখ্যমন্ত্ৰী হ'ব মিয়া, কংগ্ৰেছ বিজেপি নকয়, অসমত মিয়াৰ মুখ্যমন্ত্ৰী হ'ব আৰু এইবাৰ অসমত মিয়াৰ অবিহনে চৰকাৰ গঠন অসম্ভৱ বুলি কৈছে আসাদুদ্দিন ওৱেইছে। আৰু এইবাৰ কংগ্ৰেছ বা বিজেপি নকয়, অসমত এগৰাকী মিয়া মুখ্যমন্ত্ৰী হোৱাৰ সময় আহি পৰিছে। পৃথিৱী থকালৈকে মুছলমান থাকিব আৰু কোনেও কাকো আঁতৰাব নোৱাৰে। অসমত নিৰ্বাচনী প্ৰচাৰ চলাই ভয়ংকৰ মন্তব্য আসাদুদ্দিন ওৱেইছিৰ। ৰাজ্যৰ নিৰ্বাচনী যুঁজত এইবাৰ ধৰ্মীয় মেৰুকৰণৰ নতুন মাত্ৰা দেখিবলৈ পোৱা গৈছে। এআইইউডিএফৰ জনসভাত ওৱেইছিৰ ভাষণত শুনা গ'ল এক নতুন হুংকাৰ। অসমত এইবাৰ হ'ব মিয়াৰ মুখ্যমন্ত্ৰী আৰু অসমত এইবাৰ মুখ্যমন্ত্ৰী হ'ব মিয়া, কংগ্ৰেছ বিজেপি নকয়, অসমত মিয়াৰ মুখ্যমন্ত্ৰী হ'ব আৰু এইবাৰ অসমত মিয়াৰ অবিহনে চৰকাৰ গঠন অসম্ভৱ বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ ৰাহুল গান্ধী সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। কৈছে যে মোক গ্ৰেপ্তাৰ কৰিব নোৱাৰে 7 জনম লোক ৰাহুল গান্ধীয়ে। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। ৰাহুল গান্ধীক নিৰ্বাচনী সভাৰ পৰাই এইবাৰ অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মোক গ্ৰেপ্তাৰ কৰিবলৈ ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে পুনৰ জন্ম ল'ব লাগিব বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাহুল গান্ধীয়ে 7 জনম ল'ব লাগিব আৰু মোক এই জনমত গ্ৰেপ্তাৰ কৰিব নোৱাৰে কোনোৱে। 7 জনমৰ পিছতহে মোক কিবা কৰিব পাৰিব। ৰাহুল গান্ধী ভাৰতৰ ৰাজনীতিৰ পাপ্পু আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে গৌৰৱ গগৈকো অসমৰ ৰাজনীতিৰ ছটা পাপ্পু আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সনাতন হিন্দু ধৰ্মক শেষ কৰিব বিচাৰে ৰাহুল গান্ধী আৰু গৌৰৱে। বিস্ফোৰক মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কৈছে যে ৰাহুল গান্ধীক নিৰ্বাচনী সভাৰ পৰা এইবাৰ অপেন চেলেঞ্জ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীক নিৰ্বাচনী সভাৰ পৰাই অপেন চেলেঞ্জ দি কৈছে যে 7 জনমৰ পিছতহে ৰাহুল গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব পাৰিব আৰু হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ হ'লে ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে পুনৰ জন্ম ল'ব লাগিব। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্ছেদ কৰা মানুহখিনিক স্বৰ্গত পঠিয়াইছে নে পাতালত? আৰু এইবাৰ এনে মন্তব্য কৰিছে UPPL প্ৰধান প্ৰমোদ বড়োৱে। জনাইছো সবিশেষ খবৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চলোৱা উচ্ছেদক লৈ এইবাৰ প্ৰশ্ন প্ৰমোদ বড়োৰ। উচ্ছেদ কৰা মানুহখিনিক স্বৰ্গত পঠিয়াইছে নে পাতালত? হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদ অভিযানক এইবাৰ নাটক আখ্যা একালৰ সহযোগী প্ৰমোদ বড়োৰ। আৰু উচ্ছেদৰ নাটক কৰি লাভ নাই, এয়া হৈছে ভয়ংকৰ ৰাজনীতি। সকলো নাগৰিককে সুৰক্ষা আৰু অধিকাৰ দিয়াটো চৰকাৰৰ দায়িত্ব বুলি কৈছে প্ৰমোদ বড়োৱে। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চলোৱা উচ্ছেদক লৈ এইবাৰ প্ৰশ্ন প্ৰমোদ বড়োৰ। উচ্ছেদ কৰা মানুহখিনিক স্বৰ্গত পঠিয়াইছে নে পাতালত? আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উচ্ছেদ অভিযানক এইবাৰ নাটক আখ্যা একালৰ সহযোগী প্ৰমোদ বড়োৰ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইবাৰ কংগ্ৰেছ আৰু বিজেপিৰ এক ভয়ংকৰ যুদ্ধ দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মোক ভুৱা হিন্দু সজোৱাৰ আগতে নিজৰ পৰিয়ালৰ স্থিতি স্পষ্ট কৰক গৌৰৱ গগৈয়ে। পাকিস্তানী সংবাদ মাধ্যমত গৌৰৱ গগৈক লৈ কিয় ইমান চৰ্চা হয় আৰু গৌৰৱ গগৈলৈ পোনপটীয়া প্ৰত্যাহ্বান এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। জনাইছো সবিস্তাৰে খবৰ। মোক ভুৱা হিন্দু সজোৱাৰ আগতে নিজৰ পৰিয়ালৰ স্থিতি স্পষ্ট কৰক গৌৰৱ গগৈয়ে। তেওঁৰ পত্নী আৰু সন্তানৰ ধৰ্ম কি প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধী মানে পাপ্পু আৰু গৌৰৱ গগৈ হৈছে অসমৰ ছটা পাপ্পু।
পাকিস্তানী সংবাদ মাধ্যমত চলিছে গৌৰৱ গগৈৰ সমৰ্থনত বিশেষ টক শ্ব' আৰু অসমৰ নিৰ্বাচনক লৈ পাকিস্তানত অভূতপূৰ্ব আলোচনা দেখিবলৈ পোৱা গৈছে আৰু স্পষ্ট হৈ পৰিছে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ অসমৰ নিৰ্বাচনক লৈ পাকিস্তানত ইমান আলোচনা আগতে কেতিয়াও হোৱা নাছিল আৰু গৌৰৱ গগৈ কুংকি চৌধুৰীৰ দৰে উদাৰবাদীয়ে সনাতন ধৰ্ম শেষ কৰাৰ পৰিকল্পনা কৰিছে আৰু তথাকথিত উদাৰবাদী চিন্তাধাৰাৰ আৱৰণত সনাতন ধৰ্মৰ বিৰুদ্ধে চলিছে বৃহৎ ষড়যন্ত্ৰ আৰু গৌৰৱ গগৈক এইবাৰ তীব্ৰ কটাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মোক ভুৱা হিন্দু সজোৱাৰ আগতে নিজৰ পৰিয়ালৰ স্থিতি স্পষ্ট কৰক গৌৰৱ গগৈয়ে তেওঁৰ পত্নী আৰু সন্তানৰ ধৰ্ম কি বুলি প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মুছলমান সমাজৰ ঘোৰ বিৰোধী লুৰিণজ্যোতি গগৈ আৰু এইবাৰ লুৰিণৰ বিৰুদ্ধে গৰজি উঠিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে এক ডাঙৰ খবৰ জনাইছোঁ গতিকে খবৰটো দিয়াৰ আগতে যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খন ভাল লাগিলে এটাকৈ লাইক কৰি দিয়ক জনাইছোঁ খবৰ মুছলমানৰ শত্ৰু লুৰিণজ্যোতি গগৈয়ে NRCৰ পৰা লাখ লাখ মুছলমানৰ নাম কটাইছে লুৰিণৰ দলৰ টিকট লোৱা আৰু সমৰ্থন কৰা সকলো মুছলমানৰ শত্ৰু বুলি কৈছে মৌলানা বদৰুদ্দিন আজমলে আৰু লুৰিণৰ দলৰ টিকট লোৱা আৰু সমৰ্থন কৰা সকলো হৈছে মুছলমানৰ শত্ৰু লুৰিণজ্যোতিৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰক অভিযোগ এইবাৰ বদৰুদ্দিন আজমলৰ বিদেশত বহি দাড়ি টুপি পিন্ধি লুৰিণক সমৰ্থন কৰা সকলক কঠোৰ সমালোচনা আজমলৰ আৰু বিন্নাকান্দি নিৰ্বাচনী সভাত লুৰিণৰ বিৰুদ্ধে এইবাৰ সৰব হৈছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমল আৰু AJP প্ৰাৰ্থীক সমৰ্থন কৰা সকলকো মুছলমানৰ শত্ৰু আখ্যা মৌলানা বদৰুদ্দিন আজমলৰ আৰু নিৰ্বাচনৰ পূৰ্বে লুৰিণজ্যোতি গগৈক লক্ষ্য কৰি এইবাৰ আজমলৰ বিস্ফোৰক মন্তব্য শুনিবলৈ পোৱা গৈছে মুছলমানৰ শত্ৰু হৈছে লুৰিণজ্যোতি গগৈ লুৰিণজ্যোতিয়ে NRCৰ পৰা লাখ লাখ মুছলমানৰ নাম কটাইছে আৰু লুৰিণৰ বিৰুদ্ধে লুৰিণৰ দলৰ টিকট লোৱা সকলো সমৰ্থন কৰা সকলো মুছলমানৰ শত্ৰু আৰু লুৰিণজ্যোতিৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰক এইবাৰ মৌলানা বদৰুদ্দিন আজমলৰ সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ নিৰ্মলা সীতাৰমণৰ স্বামীৰ মন্তব্যই জোকাৰিছে সমগ্ৰ দেশ মন্তব্য কৰিছে যে ভোট চুৰিৰে অন্ধ্ৰপ্ৰদেশ দখল কৰিছিল NDA এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ভোট চুৰিৰে অন্ধ্ৰপ্ৰদেশ দখল কৰিছিল বুলি এতিয়া ডাঙৰ মন্তব্য নিৰ্মলা সীতাৰমণৰ স্বামীৰ এই মন্তব্যই জোকাৰিছে এতিয়া সমগ্ৰ দেশ চুৰি ভোটেৰে 164খন আসন জিকিছিল NDA মাজনিশালৈকে দিয়া হৈছিল 70 লাখ ভোট 4.16% ভোট নিশা 11.45ৰ পুৱতি নিশা আৰু 2 বজালৈকে দিয়া হৈছে লগতে মন্তব্য কৰিছে যে 35টা কেন্দ্ৰত এনেদৰে চলিছিল ভোটদান প্ৰক্ৰিয়া আৰু এনেদৰে 2024ৰ নিৰ্বাচন জয়ী হৈছিল চন্দ্ৰবাবু নাইডুৰ TDPয়ে আৰু পৰকলা প্ৰভাকৰৰ এই মন্তব্যৰ পিছতেই ৰাজনৈতিক মহলত চলিছে এতিয়া বিশেষ চৰ্চা সঁচাকৈয়ে এনেকৈ ভোট জিকিছিল নেকি চন্দ্ৰবাবু নাইডুৰ TDPয়ে এখন সংবাদমেলত তথ্য দাখিল কৰে পৰিকলা প্ৰভাকৰে আৰু ভোট চুৰিৰে অন্ধ্ৰপ্ৰদেশ দখল কৰিছিল NDA নিৰ্মলা সীতাৰমণৰ স্বামীৰ মন্তব্য এতিয়া জোকাৰিছে সমগ্ৰ দেশ আৰু সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এনে মন্তব্য কৰা পৰিলক্ষিত হৈছে লগতে কৈছে যে চুৰি ভোটেৰে 164খন আসন জিকিছিল NDA জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ মিয়া আৰু কংগ্ৰেছৰ মহৰী লুৰিণজ্যোতি গগৈ গৌৰৱৰ ভৰি চেলেকি বিধায়ক হোৱাৰ সপোন লুৰিণজ্যোতি গগৈৰ আৰু এনে মন্তব্য কোনে কৰিছে জনাইছোঁ সবিশেষ খবৰ এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক মিয়া আৰু কংগ্ৰেছৰ মহৰী হৈছে লুৰিণজ্যোতি গগৈ মই হিমন্ত বিশ্ব শৰ্মাৰ মহৰী হিচাপে নিজকে গৌৰৱ কৰোঁ গৌৰৱ গগৈৰ ভৰি চেলেকি বিধায়ক হোৱাৰ সপোন দেখিছে লুৰিণজ্যোতি গগৈয়ে বাংলাদেশী মিয়াৰ বিৰুদ্ধে একো কথা নকয় গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে পৰিপক্ক ৰাজনীতিবিদ নহয় লুৰিণজ্যোতি গগৈ আৰু সীমান্তৰ সমস্যা দূৰ কৰিবলৈ সুপ্ৰিম কোৰ্ট নেকি লুৰিণজ্যোতি গগৈ তাক লৈ প্ৰশ্ন কৰা হৈছে 4 বছৰ ধৰি একেখিনি কথা কৈ আছে লুৰিণজ্যোতি গগৈয়ে আৰু
ছাত্ৰ সন্থাৰ পৰা আহি কেনেকৈ ইমান সম্পত্তি গঢ়িলে লুৰিণজ্যোতি গগৈয়ে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ হৈছে কমেডিয়ান সাংসদ হৈ থাকিও গৌৰৱে সৰুপথাৰ সমষ্টিৰ বাবে একোৱে নকৰিলে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰি আছে কংগ্ৰেছে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক ঠোকা সৰকা এইবাৰ বিশ্বজিৎ ফুকনৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসী সমাগত ২৬ চন বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ লুৰিণজ্যোতি গগৈ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে বিশ্বজিৎ ফুকনে মিয়া আৰু কংগ্ৰেছৰ মখৰি লুৰিণজ্যোতি গগৈ মই হিমন্ত বিশ্ব শৰ্মাৰ মখৰি হিচাপে নিজকে গৌৰৱ কৰোঁ বুলি এইবাৰ বিশ্বজিৎ ফুকনৰ ডাঙৰ মন্তব্য জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অসমৰ ৰাজনীতিৰ পৰা অখিল গগৈ টাটা বাই বাই ৰাজ্যৰ ভিতৰতে পিছ পৰি থকা শিৱসাগৰত উন্নয়ন লাগে এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক শিৱসাগৰৰ পৰা অখিল গগৈক টাটা বাই বাই দিয়া হৈছে বিগত ৫ বছৰে শিৱসাগৰৰ কোনো উন্নয়ন নকৰিলে অখিল গগৈয়ে শিৱসাগৰৰ উন্নয়নৰ স্বাৰ্থত এতিয়া বিজেপিক সমৰ্থন দল সংগঠনৰ ১৪টাকৈ জাতীয় দল সংগঠনে মুকলি সমৰ্থন দিলে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীক শিৱসাগৰত ১৪ জাতীয় দল সংগঠনৰ সৈতে কুশল দুৱৰীৰ নিৰ্বাচনী সভা জাতীয় সংগ্ৰামী সেনা অসম আটাচু টাই অসম যুৱ পৰিষদ অসম জাতীয় গণমঞ্চ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ লগতে সংগ্ৰামী নেতা অসম সদু অসম অনুসূচিত জাতি ছাত্ৰ সন্থা টাই অসম যুৱ পৰিষদকে ধৰি আটাইকেইটা সংগঠনৰ মুক্ত সমৰ্থন কুশল দুৱৰীক আৰু শিৱসাগৰৰ পৰা এইবাৰ অখিল গগৈক টাটা বাই বাই দিয়া হৈছে কাৰণ বিগত ৫ বছৰে শিৱসাগৰৰ কোনো উন্নয়ন নকৰিলে অখিল গগৈ আৰু যাৰ বাবে এইবাৰ শিৱসাগৰৰ উন্নয়নৰ স্বাৰ্থত এতিয়া বিজেপিক সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে দল সংগঠনসমূহৰ আৰু ১৪টাকৈ জাতীয় সংগঠনে মুকলি সমৰ্থন দিলে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনতাৰ হকে কথা কোৱাটো অপৰাধ নেকি মোৰ মৌনতাক পৰাজয় বুলি নাভাবিব এক ডাঙৰ খবৰ জনাইছো এবাৰ ৰাঘৱ চাদ্দাৰ প্ৰতিক্ৰিয়া আহি পৰিছে উপদলপতি পদৰ অপসাৰণৰ পিছতে এইবাৰ ৰাঘৱ চাদ্দাৰ প্ৰতিক্ৰিয়া সংসদত কোনেও নকৰা প্ৰশ্ন মই কৰোঁ বুলি কৈছে ৰাঘৱ চাদ্দাই আৰু জনতাৰ হকে কথা কোৱাটো অপৰাধ নেকি আম আদমিৰ সমস্যা সমাধান কৰিব নিবিচাৰে নেকি আম আদমি পাৰ্টিয়ে আম আদমিৰ সমস্যা আম আদমিয়ে সমাধান নকৰিলে কোনে কৰিব বুলি এতিয়া প্ৰশ্ন কৰিছে ৰাঘৱ চাদ্দাই আৰু জনতাই মোক মৰম দিছে জনতাৰ হকে প্ৰশ্ন কৰি যাম আৰু মোৰ মৌনতাক মোৰ পৰাজয় বুলি নাভাবিব মই এনে এখন নদী যে সময় আহিলেই জলপ্ৰয়ালৰ ৰূপ লওঁ ৰাজ্যসভাত সাধাৰণ লোকৰ সমস্যাৰ কথা কৈ এইবাৰ চৰ্চাত আছিল ৰাঘৱ চাদ্দাৰ সাংসদ ৰাঘৱ চাদ্দা আৰু হঠাৎ ৰাঘৱ চাদ্দাক উপদলপতি পদৰ পৰা অপসাৰণ কৰিছে আম আদমি পাৰ্টিৰ ফালৰ পৰা আৰু ৰাঘৱ চাদ্দাৰ সলনি আম আদমি পাৰ্টিয়ে দায়িত্ব দিয়ে অশোক মিত্তালক আৰু কিন্তু কিয় হঠাৎ ৰাঘৱ চাদ্দাক অপসাৰণ কৰিলে আপে কিন্তু কিয় হঠাৎ ৰাঘৱ চাদ্দাক অপসাৰণ কৰিলে আপে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে ৰাঘৱ চাদ্দাক সদনত বক্তৃতাৰ বাবে সময় নিদিবলৈও ৰাজ্যসভাৰ সচিবক আহ্বান আম আদমি পাৰ্টিৰ টেলিকম কোম্পানীৰ খেচাৰ বাবে এই পদৰ পৰা আঁতৰালে নেকি ৰাঘৱ চাদ্দাক নে ৰাঘৱ চাদ্দাৰ বিৰুদ্ধে আম আদমি পাৰ্টিত আৰম্ভ হৈছে বিদ্ৰোহ কেজৰিৱাল মনীষ সিসোদিয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সময়ত মৌনতা অৱলম্বন কৰিছিল ৰাঘৱ চাদ্দাই অৱশ্যে এই সন্দৰ্ভত আম আদমি পাৰ্টিয়ে প্ৰকাশ কৰা নাই কোনো বিবৃতি টেলিকম কোম্পানীৰ মাধমাৰ পিতৃকালীন ছুটি পেকেটিং ফুড ইত্যাদি বিষয়ক লৈ সৰব হৈছিল সাংসদজন আৰু উপদলপতি পদৰ পৰা অপসাৰণৰ পিছতেই ৰাঘৱ চাদ্দাৰ প্ৰতিক্ৰিয়া আহি পৰিছে